নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ যোৱাকালি যেটো গ্ৰেড 4 ৰ ৰিজাল্টৰ ওপৰত কিবা ৰিজাল্টটো লিক হোৱা বুলি যেটো এটা ৰিজাল্ট পাইছিলে বাৰু কিছু মানে সেই বিষয়ত মই হয়তো ভিডিঅ' আপলোড কৰা নাই কাৰণ মই বস্তুটো ভালদৰে চাই লৈছো সেইটো কাৰণে অকমান দেৰিকৈ ভিডিঅ' আপলোড কৰিছো তাৰ বাবে বেয়া নাপাব কিন্তু একুৰেট বস্তুটো আপোনালোকক জনাব লাগিব সেই কাৰণে তো ফৰ্থ গ্ৰেডৰ যেটো ৰিজাল্ট এটা লিংক এটা এক্টিভ হৈছিল কালি যেটো গ্ৰেড 3 ৰিজাল্ট হোৱা যেটো ওয়েবসাইট আছিল সেই সাইটটোতে হৈছে বাৰু এটা লিংক মুকলি হৈছিল সেই লিংকটোত যদি আপোনালোকৰ যেটো মানে আৰু জেনেকে লিংক কি ৰিজাল্ট চাব লাগে ডেট অফ বাৰ্থ আৰু পাসপোৰ্ট তেনেকুৱা এপ্লিকেশন নম্বৰ সেইবোৰ যদি বহাই দিয়ে ৰিজাল্টটো খুব ভালদৰে তাত কালি শো হৈছিল এইটো কাৰণে সেইটো খসা ৰিজাল্ট যেনে লাগে বাৰু সেইটো মিছা বুলি ক'ব নোৱাৰি সেই লিংকটোত যদি আপোনালোকে চাইছিল ৰিজাল্টটো কিছুমানে ৰিজাল্ট পাইছে তো কিছুমানে পোৱা নাই বা তাৰ পিছত হয়তো বন্ধ কৰি দিলে সেই লিংকটো সাইটটো অফ কৰি দিলে সেইটো কাৰণে আৰু ৰিজাল্ট আপোনালোকে চাব নোৱাৰিলে তো বিশেষ একো নাই এটা মোৰ মতে কথাটো ক'ব বিচাৰিছো তো মোক বহুতে ফোন কৰিছে লগে লগে কল কৰিছে আমাৰ অঞ্চলৰ খিনিয়ে বাৰু আমাৰ ওচৰৰ বাজাৰৰ খিনিয়ে যে আমাৰ ৰিজাল্টটো চাই দিব লাগে এনেকুৱা তেনেকুৱা তো কথাটো হল কি মই তেওঁলোকক কৈছো মুখ্যমন্ত্ৰী মহোদয় আজি কেইবা দিনৰ পৰা হয়তো সিউৰিয়ে আছে বা কৈয়ে আছে তেওঁ সিউৰি যে 15 তাৰিখে ফৰ্থ গ্ৰেড 15 তাৰিখে ফৰ্থ গ্ৰেড তেনেকুৱাকৈ তেওঁ কৈ আছে ফৰ্থ গ্ৰেডৰ ৰিজাল্ট 15 তাৰিখে দিব তাৰ আগত নিদিয়ে এটো অফিচিয়ালি হয় তো আনঅফিচিয়ালি কালি যেটো ৰিজাল্ট দিলে সেইটো মোৰ মতৰে ফেক বুলিয়ে মই ভাবো আৰু সেই ৰিজাল্টটো চাই যদি কিছুমানে কোৱালিফাইড হোৱাও নাই কিবা বেলেগ বুলি তাত দেখাই আছে যদি কোৱালিফাইড হোৱাও নাই তেতিয়া হলে টেনচন লৈ থাকিব নালাগে কাৰণ সেইটো অফিচিয়ালি ৰিজাল্ট মুকলি কৰা নাই অফিচিয়ালি ৰিজাল্ট মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে যেতিয়া তাৰিখ দিছিল সেই দিনতেই ঠিক আছে তো ইমান টেনচন লৈ থাকিব নালাগে আপোনালোকৰ যদি কাৰোবাৰ আশা আছিল ফৰ্থ গ্ৰেড চাকৰি লোৱাৰ বা কাৰোবাৰ এক্সাম ভাল হ'ব বুলি যদি এতিয়াও এক্সাম বেয়াৰ দিশে আগবাঢ়িছে যদি কালি আপোনালোকে সেই ৰিজাল্টটো চাই যদি বেয়া বুলি গম পাইছে তো চিন্তা কৰিব নালাগে এটো আনঅফিচিয়াল হয় অফিচিয়ালি নহয় অফিচিয়ালি ৰিজাল্ট কালি প্ৰকাশ কৰিব 15 তাৰিখে তো খুব ধুনীয়াকৈ আপোনালোকৰ হয়তো ৰিজাল্ট ভাল হ'ব টেনচন লৈ থাকিব নেলাগে এটা মই মোৰটো কৈছো সেইটো মোৰ মতে কিন্তু ফেক বুলিয়ে মই ক'ব বিচাৰিছো এইটো কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে 15 তাৰিখে দিম বুলি তো 15 তাৰিখে হ'ব চিন্তা কৰিব নালাগে আপোনালোকৰ হয়তো ৰিজাল্ট বেয়া হোৱা নাই ঠিক আছে ইমান মাথা মাৰি হেতু থাকিব নালাগে এইটো আসল কথাটো ৰিজাল্টটো মই কৈছো মোৰ মতে হেতু মিছা বুলি কালি আপোনালোকে আকৌ ভালদৰে চেক কৰিব নিজৰ ৰিজাল্টটো এতিয়া কথাটো হল এইটো সমস্যাটো কি এইটো যদিহে সেই লিংকটো এক্টিভ হৈ থাকিলে হয় তেতিয়া আমি গম পালো হয় যে ৰিজাল্টটো সঁচা হ'ব বুলি তেতিয়া গম পালো হয় কিন্তু এক্টিভটো অফ মাজতে মানে লিংকটো অফ কৰি দিলে সেইটো কাৰণে অকমান প্ৰবলেম হৈছে গ্ৰেড 3 ৰিজাল্ট আমি চাওতে খুব ধুনীয়াকৈ সেবাৰ ওয়েবসাইটত যোৱাৰ লগে লগে গ্ৰেড 3 আৰু গ্ৰেড 4 বুলি তাত আহে তাৰ পিছত আমি যেতিয়া কালি গ্ৰেড 4 ত যেতিয়া আকৌ ক্লিক কৰো তেতিয়া একোটাত নেদেখুৱাই ঠিক আছে এটো সেইটো কাৰণে মই এটো ফেক বুলিয়ে কৈছো চিন্তা কৰিব নালাগে আপোনালোকৰ ৰিজাল্ট ভাল হ'ব নিশ্চিন্ত থাকক এইটো মানে কোনোবাই গ্ৰেড 3 আমাৰ যেটো ৰিজাল্টছ ওয়েবসাইট তাৰ যেটো লিংক আছিল এই লিংকবোৰ যেটো URL এটা থাকে ন URL টো ম্যানুপুলেট কৰা বুলি কোৱা হয় আপোনালোকে হয়তো ধৰিব পাৰিছে মই কি কৈছো এইটো কোনোবা অলপ মানে জনা বুজা ব্যক্তিয়ে কম্পিউটাৰৰ বিষয়ে বিশেষ জনা বুজা ব্যক্তিয়ে তেনেকুৱা হয়তো কৰিব পাৰে আৰু আপোনালোকেও চেষ্টা কৰিলে এইবোৰ মানে চাই থাকিলে কৰিব পাৰিব অলপমান সিস্টেম আছে তো গ্ৰেড 3 ৰিজাল্টছ হোৱাৰ যেটো ওয়েবসাইট আছে সেইটোত গ্ৰেড 3 ঠাইত গ্ৰেড 4 বুলি বহাই দিয়াৰ পিছত URL ম্যানুপুলেট বুলি কয় সেইখিনি গ্ৰেড 3 ঠাইত যদি গ্ৰেড 4 টো বহাই দিয়া তাত ৰোমানত যে গ্ৰেড 3 থাকে সেই গ্ৰেড 3 হলনি যদি গ্ৰেড 4 বহাই দিয়া হয় তো তেনেকুৱা সিস্টেমও কৰিব পাৰি সেইটো কাৰণে এটো হয়তো হৈছিল তো যদি আপোনালোকে টেনচন লৈ আছে যে মোৰ ৰিজাল্টটো বেয়া হ'ল নেকি ফৰ্থ গ্ৰেডত চাকৰি হয়তো নহব নেকি বুলি একদম টেনচন লৈ আজিৰ পৰা থাকিব নালাগে বা কালিৰ পৰা যদি আপোনালোকে টেনচন লৈ আছে থাকিব নালাগে অহা কালি একদম ফ্ৰেশ ৰিজাল্ট মুকলি হ'ব হেয়া অফিচিয়ালি সম্পূৰ্ণ অফিচিয়ালি সেবাৰ ফালৰ পৰা তাতহে আপোনালোকে ভাল ৰিজাল্টটো পাব ঠিক আছে তো টেনচন এটো একদম নলব ইমানখিনি আছিল ভিডিওটো এবিলা বেলেগ সিস্টেম হয় আপোনালোকে হয়তো বুজি নাপায় কিছুমানে বা কিছুমানে বুজি পাইছে বাৰু মই সকলোকে বুজি নোপোৱা বুলি কোৱা নাই বুজি পোৱা মানুহো বহুত আছে কি সিস্টেমত কেনেকুৱা কি কৰিছে তো এটোৱে এক্সাম নহয় বাৰু আৰু এক্সাম আছে এডিআৰি 3 ঘোষণা কৰিব ইয়াৰ এপইন্টমেন্ট দিয়াৰ দিনাই সেইটো মুখ্যমন্ত্ৰীয়ে বাৰে কৈ আছে তো ভালদৰে প্ৰিপাৰেচন কৰক এডিআৰি 2 এ এক্সাম নহয় বা এডিআৰি 2.2 ৰে যে গ্ৰেড 4 ৰ পোষ্ট আছে তেনেকুৱা নহয় ভাৰত চৰকাৰ অসম চৰকাৰৰ নিজৰ ডিস্ট্ৰিক্টৰ বহুত তেনেকুৱা পোষ্ট ওলাই থাকে সেই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিব ঠিক আছে এডিআৰি যে চাকৰি তেনেকুৱা নহয় অসমত ভাৰতত বহুত চাকৰি আছে সকলোতে এপ্লাই কৰিব পাৰিব আৰু যদি আটাইবোৰ সৰকাৰি গভৰ্নমেন্ট জবৰ বাবে যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰে বা ইম্পৰ্টেন্ট আপডেটসমূহ আপোনালোকক লাগে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি খুব ধুনীয়াকৈ সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাবলৈ একদম নাপাহৰিব ঠিক আছে ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰিব
ইমানেই আছিল সম্পূৰ্ণ ভিডিঅ'টি তো গ্ৰেড 4ৰ সেই ৰিজাল্টটো মোৰ মতে ফেক অহাকালি ভাল ৰিজাল্ট পাব এটা ভাল ৰিজাল্ট আপোনালোকৰ পৰা পাম বুলি আশা থাকিল ধন্যবাদ জয় অসম